প্ৰথমে জুবিন অনুৰাগীক পুত্ৰ গীতাৰ্থ দেৱশৰ্মাই কৰিলে আঘাত। তাৰ পাছত ফেচবুকত জুবিনক অপমান কৰি পিতৃ হিতেশ দেৱশৰ্মাৰ পোষ্ট। আৰু এতিয়া সত্য ছবি দেখুওৱা সাংবাদিকক ভাবুকি হিতেশ দেৱশৰ্মাৰ। আইন শৃংখলাৰ বাবে কাম কৰা প্ৰাক্তন IAS বিষয়া হিতেশ দেৱশৰ্মাৰ আন এখন কলা ছবি পোহৰলৈ। কেৱল সাংবাদিকক ভয়ংকৰ সময়ৰ আগজাননী দিয়াই নহয়, সাংবাদিকৰ 8 বছৰীয়া পুত্ৰৰ জীৱনলৈও ভাবুকিসূচক মন্তব্য হিতেশ দেৱশৰ্মাৰ। হেল্ল', হিতেশ দেৱশৰ্মা ক'লো। ক'ত ঘৰত আছা? কি তোমাৰ ঘৰৰ ফেমিলি কি হ'ল? বিয়া কৰাইছিলা ল'ৰা ছোৱালী কি? ল'ৰা এটাৰ 8 বছৰ হৈছে। তোমাৰ চেনেলে এনেকে নিউজ প্ৰচাৰ কৰিলে যে শান্তিপূৰ্ণ মানুহৰ ওপৰত মানে গীতাৰ্থ দেৱশৰ্মাই লাঠিচাৰ্জ কৰিলে। মই কোনো মেছেজ দিগদাৰীত পৰি আছা ৰাণা, তুমি দিগদাৰীত পৰি আছা। এতিয়া তোমাক হঠাৎ তুমি ৰাস্তাৰে গৈ আছা, পাছৰ পৰা গাড়ী এখনে তোমাক খুন্দা মাৰি পেলাই তোমাক মেজৰ ইঞ্জুৰি কৰি থৈ গ'ল। তোমাৰ কিবা হাত থাকিব নেকি? কাক কমপ্লেইন কৰিবা? তোমাৰ বাচ্চাটো 8 বছৰীয়া, ক'ৰবাত কিবা এটা প্ৰব্লেম হ'ল, তেতিয়া তুমি কাক কমপ্লেইন কৰিবা? মোক কিয় কৈছে এনেকে কথা? মই কৈ আছো, ৰবা ৰাণা, মইতো ইমান বোকা নহয়, যে বুৰ্বকো নহয় না। ভয়ংকৰ এক আশ্চৰ্যজনক ভাষ্য এয়া। যেন ৰাজ্যত একাংশ ডাঙৰ মানুহে যি ইচ্ছা তাকেই কৰিব পাৰে। APS বিষয়া গীতাৰ্থ দেৱশৰ্মাই বাক্সা জেলৰ বাহিৰত নিৰীহৰ ওপৰত দেখুৱাইছিল বীৰত্ব। ইয়াকে লৈ খৰ্গহস্ত হৈছিল ৰাইজ। সকলোবোৰ পোনপটীয়া সম্প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত। কিন্তু পিতৃ হিতেশ দেৱশৰ্মাই দিছে যুক্তি। এয়া হেনো মৰ্ফ কৰা ভিডিঅ'। ধোঁৱা তুলসীৰ পাতৰ দৰে পুত্ৰই কৰা নাছিল আক্ৰমণ। তেনে সময়ত সাংবাদিক ৰাণা ডেকাই দিছে প্ৰত্যুত্তৰ। লাইভত ভিডিঅ' মৰ্ফ কৰিব পৰা নাযায়। মৰ্ফ কৰাটো হ'ল এটা ক্ৰিমিনেল দেই। এইটো এতিয়া মনোজ গোস্বামীয়ে 3 বছৰৰ কাৰণে জেলত যাব পাৰে। সেইবোৰ পাছত হ'ব, মই কৰি আছো। তুমিও তাত সোমাবা বা আৰ্টিফিচিয়েল ইন্টেলিজেন্স লাইভত আছিলে। লাইভত নহয়, নহ'লে কত কিমান নিউজ ওলাই থাকে, মই ক'ৰবাত মানে খবৰ ল'ব যাম নেকি? অশ্ৰব্য শব্দৰে এটা ব্যক্তিগত সংবাদ মাধ্যমৰ পাঠশালাৰ সাংবাদিক ৰাণা ডেকাক ফোন হিতেশ দেৱশৰ্মাৰ। NRCৰ প্ৰাক্তন সমন্বয়কজনৰ ব্যৱহাৰ দেখিলে বিশ্বাসেই নহয়। তেওঁ এটা সময়ত প্ৰশাসন যন্ত্ৰৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি আছিল। ৰাণা ডেকাই ভদ্ৰভাৱে উত্তৰ দি গৈছে, কিন্তু হিতেশ দেৱশৰ্মাই পুত্ৰমুখত উঠি ভাগি শালীনতা পাহৰিছে। কেতিয়াবা একচন হ'ব, তুমি ৰৈ থাকা বস্তুটো, এই কথা সেইটো হ'ব নোৱাৰে। না এই ৰাণা, চবচে বেয়া লাগিল 8 বছৰীয়া ল'ৰা এটা আছে, গাড়ী খুন্দে মাৰি থৈ যাব বুলি কয়। কথাটোত মোৰ ভাল লগা নাই। না ভাল নালাগিবই না। কাৰণ কি হ'ল, মোৰ ল'ৰাই ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিবলৈ লাঠিচাৰ্জ কৰিলে, শিল ল'লে মানুহৰ ওপৰত। সেইটোক তোমালোকে কি নিউজ কৰিলা? বিভিন্ন ধৰণৰ ঘটনা হ'ব পাৰে। এতিয়া মই তোমাক কৈ দিলো, তোমালোকে যেনেকে কৰি আছা যে মানে উই আৰ ফ্ৰী, চব কাম কৰিব পাৰো, সেইটো নহয়। মই কথা হ'ল তোমাক জাষ্ট মই ৱাৰ্ণিং দিলো, ইউ আৰ ইন ডেঞ্জাৰ। যদি তুমি তোমাৰ হাতত, মই কৈছো নহয়, এতিয়া কেইটা বাজিলে? এতিয়া বাজিলে 1:30 বাজিছে। তোমাৰ হাতত 4 ঘণ্টা সময় আছে। ইউ কাৰেক্ট ইউৰ চেল্ফ। কাৰণ মোৰ ল'ৰা কালি তাতে চাৰ্জ দি গুচি আহিব। তাৰ আগতে গৈ পেলাই তুমি মাফ খোজা আৰু গোটেইখিনি ডিক্লেয়াৰ কৰা কি গণ্ডগোল হৈছে। সাংবাদিকজনৰ জীৱনত যিকোনো ঘটনা ঘটিব পাৰে। সাংবাদিকজনৰ পুত্ৰৰ সৈতে যিকোনো মুহূৰ্তত যিকোনো ঘটনা ঘটিব পাৰে। গাড়ীৰ খুন্দাত মৃত্যু হ'ব পাৰে। আচলতে এনে ভাবুকিসূচক ইংগিতেৰে কি বুজাব বিচাৰিছে হিতেশ দেৱশৰ্মাই? আৰত আছে নেকি কিবা চক্ৰান্ত? তাতকৈ দুখ লগা কথা, মোৰ 8 বছৰীয়া যি সন্তান, তাৰ যদি কিবা হয় গৈ থাকোঁতে এনেকৈ, তেতিয়া মই কাক অভিযোগ দিম? আৰু তাতকৈ তেখেতে এটা কথা কৈছিলে, মোক 4 ঘণ্টাৰ সময়সীমা দিছিলে। কাৰণ বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মা আজি বদলি হৈছে গুৱাহাটীলৈ। 8 বছৰীয়া সন্তানক যি ক্ষেত্ৰত টানি অনা হৈছে, মই মৰ্মাহত হৈছোঁ।
পুত্ৰই শোকত থকা লোকক আক্ৰমণ কৰি ঘূণীয়া কৰিলে একো নাই, কিন্তু নিৰীহৰ পক্ষত থাকি বাতৰি কৰিলে সাংবাদিকৰ ভুল। হাই মুখা পিন্ধা ভদ্ৰলোক হাই। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।